জীৱনত মানসিক অশান্তিৰ পৰা শান্তি কেনেকৈ পাব পাৰি? গভীৰ সত্য। মানুহে শান্তি বিচাৰে, ধন বিচাৰে, সন্মান বিচাৰে, ভাল বসবাস বিচাৰে, কিন্তু এই সকলো বিচৰাৰ মূলত একেটা কথাই থাকে, শান্তি। কিন্তু বাস্তৱ জীৱনত দেখা যায়, যিমানেই মানুহে অধিক বিচাৰে সিমানেই তেওঁলোক অধিক অশান্ত হয়। ইয়াতেই জীৱনৰ প্ৰথম ডাঙৰ সত্যটো লুকাই আছে। মানসিক অশান্তি কোনো হঠাৎ আহি পৰা বস্তু নহয়। ই বহুদিন ধৰি ভিতৰত জমা হৈ থকা চিন্তা, ভয়, আশা, তুলনা আৰু অপূৰ্ণ আকাংক্ষাৰ ফল। মানসিক অশান্তিৰ মূল কাৰণ। মানুহে সাধাৰণতে ভাবি লয়, এই কামটো হ'লে মই শান্তি পাম, এই মানুহজন মোৰ জীৱনত আহিলে মই সুখী হ'ম, এইটো পালে মোৰ দুখ শেষ হ'ব। কিন্তু যেতিয়া সেইটো পায় শান্তি নাহে, সুখ স্থায়ী নহয়, দুখ আকৌ নতুন ৰূপত ঘূৰি আহে। কাৰণ অশান্তিৰ মূল বাহিৰত নহয়, ভিতৰত। মানসিক অশান্তিৰ কিছুমান গভীৰ কাৰণ। সকলো নিয়ন্ত্ৰণত ৰাখিব বিচৰা মন, সকলো মানুহক সন্তুষ্ট কৰিব বিচৰা স্বভাৱ, অতীতৰ দুখ পাহৰিব নোৱাৰা হৃদয়, ভৱিষ্যতৰ ভয়ত জীৱন নষ্ট কৰা চিন্তা, নিজকে আনৰ লগত তুলনা কৰা অভ্যাস, এইবোৰে ধীৰে ধীৰে মানুহৰ মনটো ক্লান্ত কৰি তোলে। মানুহ কিয় শান্তি নাপায়? এটা কঠিন সত্য, মানুহে শান্তি নাপায় কাৰণ তেওঁ শান্তি ভুল ঠাইত বিচাৰে। মানুহে ভাবে ধন থাকিলে শান্তি, সম্পৰ্ক থাকিলে শান্তি, সফলতা থাকিলে শান্তি। কিন্তু ধনী মানুহো অশান্ত, সম্পৰ্ক থকা মানুহো ভিতৰত ভাঙি পৰে, সফল মানুহেও নিশা নিদ্ৰাহীন থাকে। কাৰণ শান্তি কোনো বস্তু নহয় যি কেতিয়াবা পাব পাৰি। শান্তি হৈছে এক অৱস্থা, মনটোৰ অৱস্থা। নিজৰ মনক বুজা, শান্তিৰ প্ৰথম দৰজা। মানসিক শান্তি পোৱাৰ প্ৰথম আৰু আটাইতকৈ ডাঙৰ উপায় নিজৰ মনক বুজা। আমি সকলোৰে কথা বুজো, কিন্তু নিজৰ মনটোৰ কথা শুনিবলৈ সময় নিদিওঁ। নিজকে কেতিয়াবা সোধা উচিত, মই কিয় বেছি ভাবোঁ? মই কিহৰ পৰা ভয় পাওঁ? মই কাক সন্তুষ্ট কৰিব খোজোঁ? মই কিয় নিজকে মিছা আশা দিওঁ? যিদিনাৰ পৰা মানুহে নিজৰ ভিতৰৰ প্ৰশ্ন শুনিবলৈ আৰম্ভ কৰে, সেইদিনাৰ পৰা অশান্তি লাহে লাহে কমে। সকলো কথাত প্ৰতিক্ৰিয়া দিয়া বন্ধ কৰক। মানুহৰ অশান্তিৰ এটা ডাঙৰ কাৰণ, প্ৰত্যেক কথাত প্ৰতিক্ৰিয়া। কোনোবাই কিবা ক'লে মন বিষায়, কোনোবাই গুৰুত্ব নিদিলে অহংকাৰ আহত হয়, কোনোবাই আগবাঢ়িলে ঈৰ্ষা হয়। প্ৰতিক্ৰিয়া মানে নিজৰ মনৰ শান্তি আনৰ হাতত দিয়া। যেতিয়া তুমি সকলো কথাত উত্তৰ নিদিয়া, সকলো আচৰণত দুখ নোপোৱা, তেতিয়া মন ধীৰে ধীৰে শান্ত হ'বলৈ আৰম্ভ কৰে। সকলো কথা সমাধান কৰিব নোৱাৰি, এই সত্য মানি লওক। এইটো আটাইতকৈ কঠিন কিন্তু মুক্তিদায়ক সত্য। জীৱনৰ সকলো সমস্যাৰ সমাধান নাই। কিছুমান দুখ থাকেই, কিছুমান ক্ষতিপূৰণ নহয়, কিছুমান মানুহ সলনি নহয়। যেতিয়া তুমি এইটো মানি লোৱা, তেতিয়া তুমি অহেতুক যুদ্ধ বন্ধ কৰা। শান্তি মানে সমস্যা নথকা নহয়, শান্তি মানে সমস্যাৰ মাজতো স্থিৰ থাকিব পৰা শক্তি। অতীতক ক্ষমা নকৰিলে শান্তি নাহে। বহু মানুহ অতীতত বাস কৰে। কাৰোবাৰ কৰা অন্যায়, ভাঙি যোৱা সম্পৰ্ক, নিজৰ ভুল সিদ্ধান্ত, অতীতক লৈ জীয়াই থাকিলে বৰ্তমান ধ্বংস হয়। ক্ষমা মানে আনক মুক্তি দিয়া নহয়, ক্ষমা মানে নিজকে মুক্তি দিয়া। যিদিনাৰ পৰা তুমি অতীতক বুজা নহয়, এটা শিক্ষা হিচাপে চাব পাৰিবা, সেইদিনাৰ পৰা মন হালকা হ'ব। কম আশা, কম কষ্ট, বেছি আশা, বেছি দুখ। এইটো কটু সত্য, কিন্তু একেবাৰে বাস্তৱ। মানুহে যিমান বেছি আশা কৰে, সিমানেই ভাঙি পৰে। আশা নকৰা বুলি কোৱা নাই, কিন্তু অন্ধ আশা নকৰা। নিজৰ কৰ্ম কৰক, ফলৰ লগত অত্যাধিক আকুৰ নাথাকক। ফল যি আহে সেইটো গ্ৰহণ কৰিবলৈ শিকিলে মন শান্ত থাকে। একান্ততা ভয় নহয়, উপহাৰ। মানুহে একান্ততাক ভয় পায়, কিন্তু একান্ততাই মানুহক নিজকে চিনাকি কৰায়। কিছুমান সময় মোবাইল বন্ধ কৰক, মানুহৰ পৰা অলপ আঁতৰি থাকক, নিজৰ লগত সময় কটাওক। এই একান্ত সময়তেই মন বুজা যায়। ঈশ্বৰ, বিশ্বাস আৰু সমৰ্পণ। যি মানুহে বিশ্বাস কৰে তেওঁ বেছি দুখ পায়, এইটো সত্য। কিন্তু বিশ্বাসী মানুহে দুখৰ মাজতো ভাঙি নপৰে, কাৰণ তেওঁ জানে সকলো তেওঁৰ নিয়ন্ত্ৰণত নহয়। সমৰ্পণ মানে হাৰ মনা নহয়, সমৰ্পণ মানে অহংকাৰ ত্যাগ। শান্তি বাহিৰত নহয়, ভিতৰত। শেষত একেটা সত্যতেই সকলো মিলি যায়, শান্তি বাহিৰত কেতিয়াও নাপাবা। শান্তি নাথাকে ধনত, মানুহত, পৰিস্থিতিত। শান্তি থাকে নিজৰ মনটোৰ দৃষ্টিভংগত।
যিদিনাৰ পৰা তুমি এইটো বুজিবা সেইদিনাৰ পৰা মানসিক অশান্তিৰ শিকল খুলি যাব। শেষত মানসিক শান্তি কোনো লক্ষ্য নহয়, ই এটা যাত্ৰা। এই যাত্ৰাত কেতিয়াবা দুখ আহিব, কেতিয়াবা চকু পানী ওলাব, কেতিয়াবা নিজকে নীৰৱ লাগিব। কিন্তু যদি তুমি নিজকে হেৰুৱাব নোখোজা তেতিয়া শান্তি নিশ্চয় আহিব। শান্তি মানে সকলো ঠিক হোৱা নহয়, শান্তি মানে সকলো ভুলৰ মাজতো নিজকে ঠিক ৰাখিব পৰা। ধন্যবাদ।